ঈদৰ আগমুহূৰ্তত অসম পশ্চিমবংগ সীমান্তত পুনৰ বৃদ্ধি পাইছে গৰুৰ অবৈধ ব্যৱসায়। চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ অভিযানত 6টাকৈ গৰু জব্দ কৰাৰ লগতে আটক কৰিলে এজন সৰবৰাহকাৰীক। প্ৰাপ্ত তথ্য মতে আজি ৰাতিপুৱা এক গোপন সূত্ৰৰ আধাৰত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নিৰ্দেশত সহকাৰী উপ পৰিদৰ্শক সঞ্জীৱ নাথৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে চলাইছিল অভিযানত গোলকগঞ্জ উত্তৰ ৰায়পুৰ প্ৰথম খণ্ডৰ ৰেল গেটৰ সমীপত AS17C5410 নম্বৰৰ মালবাহী 6চকীয়া বাহন আটক কৰে। গাড়ীখনৰ পৰা আৰক্ষীয়ে 6টাকৈ চোৰাং গৰু উদ্ধাৰ কৰাৰ লগতে আব্বাছ আলী নামৰ এজন যুৱকক আটক কৰে। উল্লেখ্য আছে গৰুসমূহ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ বক্সিৰহাটৰ চন্দ্ৰীপাট নামৰ ঠাইৰ পৰা গৌৰীপুৰলৈ গৈ আছিল। ট্ৰাকখনত গৰুকেইটাক নিৰ্মমভাৱে ভৰি মুখ ডিঙি বান্ধি ভিন্ন কৌশল অৱলম্বন কৰি চুবুৰীয়া বাংলাদেশলৈ অবৈধ গোধন চালান অব্যাহত ৰখা বিষয়টো ৰাজহুৱাভাৱে সৰ্বত্ৰ চৰ্চিত হৈছে। ধৃত গো সৰবৰাহকাৰী আব্বাছ আলীকৰ গোলকগঞ্জ থানাৰ দ্বিতীয় খণ্ডত। গোলকগঞ্জৰ পৰা তপন ৰায়ৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আব্বাস আলী ঘর কোন এই ছাগলী পাট্টো গরুখিনি কর পাড়ে নিছে বেঙ্গলের পৰা কর পাড়ে নিছে বেঙ্গলের পৰা বেঙ্গল কোথায় এই তুফানগঞ্জ বক্সিয়ার দিয়ে বক্সিটা কোনটা গরুখিনি তুলিছে কো চন্দ্রিশ পাটের পৰা হ্যাঁ চন্দ্রিশ পাট বেঙ্গল এটা কোন থানা পড়ে বক্সিয়ার থানা পড়ে কত লয়ে যাবি তো এই গৌরীপুরের ওসরে হ্যাঁ গৌরীপুর কার ওসর তার মানে না জানো কোন দিন করি আজি ফার্স্ট আজি ধরা লগত কোন আছে তোর লগত যখন খালাসি আছে কি নাম অজয় সরকার হ্যাঁ অজয় সরকার কি পলালে ভালকে গো হয় পলাইছে